নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ জীৱনত সঘনাই সমস্যাবোৰ চলি থাকে নেকি? নতুবা আপোনাৰ আত্মবিশ্বাস মাজে সময়ে কম হয় নেকি? লগতে যদি চাৰিজন মানুহৰ আগত আপুনি কিবা কথা ক'বলগীয়া হয়, তেতিয়া মনত ভয় ভাৱ সৃষ্টি হয় নেকি? ইয়াৰ উপৰিও যদি আপোনাৰ ৰাত্ৰিৰ ভাগত ক'ৰবাত ওলাই যাবলৈ ভয় লাগে, ৰাত্ৰি যদি আপুনি বেয়া বেয়া সপোন দেখে, পিতৃৰ সৈতে যদি আপোনাৰ সম্বন্ধ সিমান ভাল নহয়, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। কিয়নো আজিৰ ভিডিঅ'ত আমি এইবোৰ সমস্যা কি কাৰণত আহে আৰু তাৰ প্ৰকৃত জ্যোতিষীয় উপায় কি আছে সেই বিষয়ে জনাম। যদি আপোনালোকে সেই উপায়কেইটা খুব সুন্দৰভাৱে পালন কৰে, তেতিয়াহ'লে দেখিব কম দিনৰ ভিতৰত আপোনাৰ সেই সমস্যাবোৰ লাহে লাহে নোহোৱা হৈ পৰিব। গতিকে আহক আজি আমি ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ। পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ ভিডিঅ'টোলৈ। প্ৰথমতে আমি আপোনালোকৰ সেই সমস্যাবোৰ কি কাৰণত আহে সেই বিষয়ে জনাইছোঁ। যেতিয়া আপোনাৰ জন্মকুণ্ডলীত ৰবি দুৰ্বল অৱস্থাত থাকিব, অৰ্থাৎ সূৰ্য দেৱতা যদি আপোনাৰ জন্মকুণ্ডলীত আপোনাৰ জন্মৰ সময়ত দুৰ্বল অৱস্থাত থাকে, তেতিয়াহ'লে সেইগৰাকী ব্যক্তিৰ কিছু আত্মবিশ্বাস কম হয়, পিতৃৰ সৈতে সম্বন্ধ কিছু ভাল নাথাকে, লগতে ৰাত্ৰিৰ ভাগত বেয়া বেয়া সপোন দেখে। ইয়াৰ উপৰিও চৰকাৰী কৰ্মপ্ৰাপ্তিত যদি বিভিন্ন ধৰণৰ বাধা আহি আছে, তেতিয়াহ'লেও আপোনাৰ জন্মকুণ্ডলীত নিশ্চয় সূৰ্য দেৱতা অকণমান দুৰ্বল অৱস্থাত আছে। দুৰ্বল অৱস্থাত থকাৰ ফলত এনেধৰণৰ সমস্যাই দেখা দিয়ে। যদি আপোনাৰ কাম বনত আপুনি বছৰ সৈতে যদি আপোনাৰ সিমান ভাল সম্বন্ধ নাই, সঘনাই যদি মতভেদ হৈ থাকে, তেতিয়াহ'লেও আপোনাৰ জন্মকুণ্ডলীত আপোনাৰ সূৰ্য দেৱতা দুৰ্বল অৱস্থাত আছে, নতুবা আপোনাৰ ওপৰত সূৰ্য দেৱতাৰ প্ৰভাৱ কিছু কমি আছে। গতিকে জীৱনত যেতিয়া সূৰ্য দেৱতাৰ প্ৰভাৱ বৃদ্ধি পাব, তেতিয়া আত্মবিশ্বাস বাঢ়িব, মনৰ পৰা ভয় ভাৱ দূৰ হ'ব। চাৰিজন মানুহৰ আগত আপুনি যেতিয়া কথা বতৰা ক'ব যাব, তেতিয়া আপোনাৰ মনৰ পৰা ভয় ভাৱ দূৰ হ'ব, পিতৃৰ সৈতে সম্বন্ধ ঠিক হৈ পৰিব। গতিকে এনেধৰণৰ কিছু যদি সমস্যা আপোনাৰ জীৱনত চলি আছে, তেতিয়াহ'লে আপোনাৰ ওপৰত সূৰ্য দেৱতাৰ প্ৰভাৱ কিছু কমি আছে, নতুবা বেয়া প্ৰভাৱ পৰি আছে। জন্মকুণ্ডলী যদি আছে, তেতিয়াহ'লে আপোনাৰ জন্মকুণ্ডলীত যদি সূৰ্য দেৱতা চতুৰ্থ, দ্বাদশ নতুবা বিভিন্ন অশুভ গ্ৰহৰ দ্বাৰা পীড়িত হৈ থাকে, তেতিয়াহ'লেও সূৰ্য দেৱতা অকণমান দুৰ্বল অৱস্থাত থাকে। যেতিয়া ৰাহুৰ দ্বাৰা সূৰ্য দেৱতা গ্ৰসিত হৈ থাকে আৰু নতুবা ৰাহুৰ দৃষ্টিত থাকে, ৰাহু শনিযুক্ত হৈ থাকিলে সূৰ্য দেৱতাৰ প্ৰভাৱ সেই ব্যক্তিগৰাকীৰ ওপৰত যথেষ্ট কমি থাকে। গতিকে সেইবোৰ সমস্যা আপোনালোকে গম পালে কি কাৰণত আপোনাৰ জীৱনলৈ সমস্যা আহি থাকে। তেনেধৰণৰ সমস্যা বিশেষকৈ সূৰ্য দেৱতাক বলৱান কৰিলে আপুনি এনেধৰণৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। এতিয়া আমি প্ৰতিকাৰৰ বিষয়ে আহিছোঁ। কি প্ৰতিকাৰ কৰিলে আপোনাৰ জীৱনৰ পৰা এনেধৰণৰ সমস্যাবোৰ দূৰ হ'ব? প্ৰথম প্ৰতিকাৰটো হৈছে আপুনি দৈনন্দিন কৰ্মসমূহ আপুনি সুচাৰুৰূপে কৰিব লাগিব। যদি আপুনি এলাহ ভাৱ কিছু কৰি থাকে, কাম বন কৰাত ইচ্ছা নকৰে, তেতিয়াহ'লে সূৰ্য দেৱতা আৰু অকণমান দুৰ্বল অৱস্থাত আহে। গতিকে প্ৰথমতে আপুনি দিনলিপি কৰি ল'ব লাগিব। আপুনি সময়ৰ কাম সময়ত কৰিব লাগিব। এক নম্বৰ কথাটো হৈছে, যদি সূৰ্য দেৱতা দুৰ্বল অৱস্থাত থাকে, তেতিয়াহ'লে সময়ৰ কাম মানুহজনে সময়ত কৰিব নিবিচাৰে, নতুবা আজিৰ কাম কাইলৈ কৰিবলৈ বাকী থৈ দিয়া দেখা যায়। গতিকে তেনেধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ বিশেষকৈ আপুনি নিজৰ দিনলিপি সঠিক কৰিবই লাগিব। তেতিয়াহে আপোনাৰ সূৰ্য দেৱতা বলৱান অৱস্থাত আহিব। আৰু ৰাতিপুৱাৰ ভাগত যিমান পাৰে সোনকালে শুই উঠাৰ চেষ্টা কৰিব লাগে। ৰাতিপুৱা সোনকালে যেতিয়া শুই উঠা যায়, তেতিয়াহ'লে সূৰ্য দেৱতাৰ এক শুভ দৃষ্টি থাকে। ৰাতিপুৱাৰ ভাগত যদি আপুনি ৰাতিপুৱাৰ প্ৰথম সূৰ্যৰ কিৰণ আপুনি নিজৰ দেহত লোৱাৰ চেষ্টা কৰে, চাইণ্টিফিকভাৱেও সেইটো অতি লাভপ্ৰদায়ক আৰু জ্যোতিষীয়ভাৱেও তেনে কৰিলে সূৰ্য দেৱতাৰ এক শুভ প্ৰভাৱ আপোনাৰ ওপৰত আহে। গতিকে সেইটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। তেনে কৰিলে আপুনি নিশ্চয় কিছুদিনৰ ভিতৰতে ভাল ফলাফলবোৰ লাভ কৰিব ধৰিব। আৰু ৰাতিপুৱাৰ ভাগত আপুনি সূৰ্য অৰ্ঘ্য প্ৰদান কৰাটো বিশেষভাৱে আপোনাৰ লাভদায়ক। আৰু স্নান কৰাৰ পিছত আপুনি প্ৰতিদিনে
সূৰ্য অৰ্ঘ্য প্ৰদান কৰিব। সূৰ্য অৰ্ঘ্য প্ৰদান কৰিলে সূৰ্য দেৱতা বলৱান হৈ পৰে আৰু তাৰ শুভ দৃষ্টি আপোনাৰ ওপৰত থাকে। লগতে সূৰ্য অৰ্ঘ্য প্ৰদান কৰাৰ পিছত আপুনি সূৰ্য প্ৰণাম কৰিব, কিন্তু সূৰ্য অৰ্ঘ্য প্ৰদান কৰোঁতে আপুনি যি পাত্ৰৰে সূৰ্য অৰ্ঘ্য প্ৰদান কৰিব, সেই পাত্ৰ যাতে তামৰ পাত্ৰ হয়। তামৰ পাত্ৰত এটা বা একাধিক তুলসী পাত লৈ আপুনি সূৰ্য অৰ্ঘ্য প্ৰদান কৰিব। দেখিব কম দিনৰ ভিতৰত আপোনাৰ আত্মবিশ্বাস বঢ়াৰ দিশে আগবাঢ়িব। আপোনাৰ পিতৃৰ সৈতে সম্বন্ধ কিছু ভাল হৈ পৰিব আৰু আপুনি বিশেষকৈ ৰাত্ৰি যদি সপোন দেখে, বেয়া বেয়া সপোন দেখে, সেই বেয়া বেয়া সপোনবোৰ আপুনি নেদেখা হ'ব। ইয়াৰ পিছৰ প্ৰতিকাৰটো হৈছে আপুনি পিতৃক শ্ৰদ্ধা ভক্তি কৰক। যেতিয়া পিতৃৰ শ্ৰদ্ধা ভক্তি কৰিব, পিতৃক সা সন্মান কৰিব, পিতৃক কিবা উপহাৰ দিব, তেতিয়াও সূৰ্য দেৱতা বলৱান অৱস্থাত আহে। যেতিয়া সূৰ্য দেৱতা বলৱান অৱস্থাত আহিব, তেতিয়া আপোনাৰ কাম বনবোৰ সুকলমে হৈ পৰিব। গতিকে এইটো এটা বিশেষ প্ৰতিকাৰ, কিয়নো সূৰ্য দেৱতা হৈছে পিতৃৰ কাৰক গ্ৰহ। যেতিয়া আপুনি পিতৃবংশৰ ব্যক্তিক সেৱা শুশ্ৰূষা কৰিব, তেতিয়া সূৰ্য দেৱতা কিছু বলৱান অৱস্থাত আহে আৰু আপুনি শুভ ফলবোৰ লাভ কৰিব ধৰিব। ইয়াৰ পিছৰ অন্তিম প্ৰতিকাৰটো হৈছে ৰবিবাৰৰ দিনাখন আপুনি নিমখযুক্ত আহাৰ গ্ৰহণ নকৰিব। যিমান পাৰে ৰবিবাৰৰ দিনত উপবাসে থকাটো বেছি ভাল। যদিও উপবাসে থাকিব নোৱাৰে কিবা কাৰণবশতঃ, স্বাস্থ্যবশতঃ, তথাপি আপুনি নিমখযুক্ত আহাৰ সেইদিনা আপুনি গ্ৰহণ নকৰিব। তেনে কৰিলে আপোনাৰ ৰবি অকণমান বলৱান অৱস্থাত আহিব আৰু যেতিয়া বলৱান হ'ব, তেতিয়া দেখিব আপুনি আপোনাৰ জীৱনত চলি থকা যি পূৰ্বতে কৈ অহা সমস্যা, সেই সমস্যাবোৰৰ পৰা লাহে লাহে হাত সাৰিব পাৰিব। বিশেষকৈ চৰকাৰী চাকৰি বাকৰিৰ কাৰক হৈছে সূৰ্য দেৱতা। গতিকে যদি আপোনাৰ চৰকাৰী চাকৰিত কিবা বাধা আহি আছে, তেতিয়াহ'লে নিশ্চয় ৰবি আপোনাৰ অশুভ প্ৰভাৱযুক্ত হৈ আছে। গতিকে এনেধৰণৰ কিছুমান প্ৰতিকাৰ যদি আপুনি কৰে, দেখিব আপোনাৰ ৰবি বলৱান অৱস্থাত আহিব আৰু চৰকাৰী চাকৰি, চৰকাৰী কৰ্মপ্ৰাপ্তিত পথবোৰ মুকলি হৈ পৰিব। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।